নমস্কাৰ বাইদেউসকল, আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তো আপোনালোকে যিসকল বাইদেউ গোটৰ যিসকল বাইদেউ অমৃত বৃক্ষ আন্দোলন অকল ৰিনিউ কৰি ৰাখিছে, সেই বাইদেউসকল আৰু এটা কাম কৰিব লাগিব। আপোনালোকে ৰিনিউ কৰাৰ লগতে লগ ইনটো কৰি ল'ব, মানে ডকুমেণ্টছ এটা আপলোড কৰিব লাগিব। তাতে অকল ৰিনিউটো কৰি নাৰাখিব, আপোনালোকে এইটো কামো কৰি ৰাখিব। তো আপোনালোকে চাই থাকক, মই দেখাই দি আছোঁ কেনেকৈ লগ ইন কৰিব। আপোনালোকে প্ৰথমতে গুগল নহয় ক্ৰম ব্ৰাউজাৰত যাব। ইয়াতে মই গুগলত গৈছোঁ। তাৰপিছত অমৃত বৃক্ষ আন্দোলন 2024 ইয়াতে ক্লিক কৰিব। তাৰপিছত ওপৰৰ যিটো পেজ কি আছে এইটোতে ক্লিক কৰিব, অমৃত বৃক্ষ আন্দোলন ইয়াতে যাব। তাৰপিছত আপোনালোকে 3 ডটত আহিব। তো কিছুমান বাইদেউ কি কৰিছে ইয়াতে, তো বাইদেউসকল আমি প্ৰথমতে কি কৰিছিলোঁ, ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছিলোঁ। ইয়াতে কিছুমানে লগ ইন কৰা নাই, তো লগ ইনটো কৰিব। ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰাৰ লগতে লগ ইনটো কৰি ৰাখিব। তো যিসকল বাইদেউ অকল ৰিনিউ ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে, লগ ইন কৰা নাই, তেওঁলোকে লগ ইনটো কৰি ল'ব। তো মই প্ৰথমতে লগ ইনত গৈছোঁ। তাৰপিছত ৰেজিষ্টাৰ মোবাইল নাম্বাৰটো দি দিব। তাৰপিছত OTP আহিব। ইয়াতে ক্লিক হেয়াৰ টু গেট ওৱান টাইম OTP। ইয়াতে মোবাইল নাম্বাৰ দিব আৰু ইয়াতে OTPটো বহুৱাই দিব। তো মই মোবাইল নাম্বাৰটো বহুৱাই দিছোঁ। তো বাইদেউসকল আমি প্ৰথমতে এইটো ফোন নম্বৰ বহুৱাই দিছোঁ। তাৰপিছত OTPটো বহুৱাই দিলোঁ। এইবাৰ আপোনালোকে লগ ইন কৰিব, লগ ইনত ক্লিক কৰিব। তো বাইদেউসকল লগ ইন ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মাজত এনেকুৱা এটা পেজ অ'পেন হ'ব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াতে আহি গৈছে, কেটেগৰী আছে, কেটেগৰী কি কেটেগৰীৰ হয় সেইটো আছে, মানে গোটেইখিনি ডিটেইলছ আহি গৈছে, আপোনালোকে দেখা পাইছে। তাৰপিছত ইয়াৰ পিছত কি কৰিব, আপোনালোকে ইয়াতে আপডেট ৰেজিষ্ট্ৰেশ্যন ডাটা, মানে আপডেট কৰিব দিছে। আমি কি কৰিম, আপডেটত ক্লিক কৰিম। ইয়াতে আহি গৈছে আপডেট। তো আপোনালোকে এইটো ফিল আপ কৰিব, নেম অফ চেল্ফ হেল্প গ্ৰুপ ইয়াতে দিয়াই আছে, চেল্ফ হেল্প গ্ৰুপ। এইটো বস্তু আপোনালোকে এটা চাব, চেল্ফ হেল্প গ্ৰুপ ID নাম্বাৰ। তো ইয়াতে কি কৰিছে, ID নাম্বাৰটো নাই। ইয়াতে আপোনালোকে কি কৰিব, ইয়াতে চেল্ফ হেল্প গ্ৰুপৰ ID নাম্বাৰটো বহুৱাই দিব নালাগে। যদি নাই তেনেহ'লে ইয়াতে বহুৱাই দিব চেল্ফ হেল্প গ্ৰুপ ID নাম্বাৰ। আপোনালোকে নতুন ID নাম্বাৰ যে আহিছে সেই ID নাম্বাৰটো বহুৱাই দিব তাতে। তো বন্ধু বান্ধৱীসকল এইটো চাব আপোনালোকে, মই ID নম্বৰটো বহুৱাই দিছোঁ। আৰু ইয়াতে লোকেশ্যন আছে, লোকেশ্যনটো আপোনালোকৰ ৰুৰেল হয় নে উৰ্বান হয়। তো আমাৰ ৰুৰেলত পৰে, যিহেতু আমি ৰুৰেলটো দি চাইছোঁ। আপোনালোকৰ কোনোবা টাউনত যদি হয় তেনেহ'লে উৰ্বানটো দিব লাগিব, আৰু যদি গাঁৱত হয় তেনেহ'লে ৰুৰেল আহিব। তো এই অপশ্যনটো দি দিব আপোনালোকে, বাকীটো অপশ্যনবিলাক দিয়াই আছে। তো ইয়াতে চাব আপোনালোকে, যদি কিবা আপোনালোকৰ এড্ৰেছ বা নাম ভুল দিয়া আছে, ভুলকৈ দিয়া আছে, আপোনালোকে শুদ্ধকৈ ল'ব পাৰিব। ইয়াতে মানে এডিট কৰা যায়। তো আপোনালোকে যদি কিবা ভুল আছে শুদ্ধ কৰি ল'ব। তাৰপিছত আপোনালোকে চাব ফটো আইডেণ্টিটি কাৰ্ড, ইয়াতে এটা ID প্ৰুফ দিব লাগিব। তো আমি কি কৰিম, ইয়াতে এটা ID প্ৰুফ দিম। প্লিজ চিলেক্ট, এইটো চিলেক্টত ক্লিক কৰিব। তাৰপিছত বাইদেউসকল আপোনালোকে আগত কি দিছিলে, যদি আধাৰ কাৰ্ড দিছে আধাৰ কাৰ্ডটো দি দিব, আৰু যদি আধাৰ কাৰ্ডটো দিয়া নাছিলে পেন কাৰ্ড দিছিলে পেন কাৰ্ডটো দি দিব। আপোনালোকে পেন কাৰ্ডটো দি দিলে, পেন কাৰ্ড অপশ্যনটোত ক্লিক কৰিম। ক্লিক কৰিছোঁ। তাৰপিছত ইয়াতে কি কৰিব, চুজ ফাইল। ইয়াতে এই পেন কাৰ্ডটো কি কৰিব লাগিব, আপোনালোকে আপলোড কৰিব লাগিব। তো চুজ ফাইলত যাব। তাৰপিছত ইয়াতে এটা বস্তু কি কৰিব, আপোনালোকে এইটো কিন্তু ডাইৰেক্ট ফটোটো দিলে নহ'ব, আপোনালোকৰ ফটোৰ কোৱালিটিটো কমাই ল'ব। বুজি পাইছে নিশ্চয়, ফটো কোৱালিটি কেনেকৈ কমাব লাগে আপোনালোকে এইটো ভিডিঅ' এটা চাই ল'ব ইউটিউবত, নহ'লে মই এটা ভিডিঅ' বনাই দি দিম দিয়ক, যদি হেল্প হয়, কাৰোবাৰ হেল্প হ'ব পাৰে। তো আপোনালোকে কোৱালিটিটো কমাই ল'লে বা স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে। স্ক্ৰীনশ্বট মাৰি থাকিলে মানে ফটোৰ কোৱালিটিটো কমি আহে। এবাৰ যদি স্ক্ৰীনশ্বটত মানে কোৱালিটিটো কমি নাহে, সেইটো যদি ছাপোৰ্ট নকৰে আৰু এবাৰ স্ক্ৰীনশ্বট মাৰিব। এনেকৈ স্ক্ৰীনশ্বট বাৰে বাৰে মাৰি অলপমান কমাই ল'ব। তো যাতে একেবাৰে এনেকৈ স্ক্ৰীনশ্বট পিছত নিদিব, যাতে একোৱে বুজি পোৱা নাযায়। তো আপোনালোকে অলপ ধ্যান ৰাখিব এইফালে। তো মই এইটো কি কৰিছোঁ, ফটো কোৱালিটিটো কমাই লৈছোঁ। মই ইয়াতে ক্লিক কৰি দিম, তাৰপিছত ডান কৰিম, চাম আমাৰটো হয় নে নাই। তাৰপিছত ইয়াতে কি কৰিব, ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত বাছ হৈ গ'ল, মোৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ এইটো আহি গ'ল। চাওক ধুনীয়াকৈ এনেকুৱা যদি পেজ আহিছে তেনেহ'লে ভাবিব আপোনালোকৰ হৈ গৈছে ইয়াতে। তো বাইদেউসকল নিশ্চয় দেখা পালে আমাৰ এইটো
কি হ'ল পেজটো কমপ্লিট হৈ গ'ল তো এনেকৈ আপোনালোকে লগ ইন কৰি দিব যিসকল বাইদেউ এনেকুৱা অহা নাই তেওঁলোকে এনেকৈ কৰি ল'ব ভয় খাব নালাগে যে আমিতো অকল নাম্বাৰটোহে ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহিছে তো আপোনালোকে কি কৰিব যোনে যোনে যোন বাইদেউসকল তেনেকৈ কৰিছিলে আকৌ এবাৰ লগ ইনটো কৰি ল'ব তো ধন্যবাদ বাইদেউসকল আশা কৰিছোঁ ভিডিঅ'ৰ পৰা আপোনালোকে নিশ্চয় বুজি পাব আৰু আপোনালোকৰ উপকাৰ হ'ব তো নেক্সট ভিডিঅ' পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু নতুন নতুন ভিডিঅ' আমি দি দিম তাৰপিছত আপোনালোকে এই কামটো সোনকালে কৰি দিব 28 জুলাইৰ মাজত আপোনালোকে একদম কমপ্লিট কামটো কৰি ল'ব তো প্লিজ বাইদেউসকল মই এটা কথা ক'ম যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব SHG বা নতুন নতুন কিবা কিবি ভিডিঅ' আহিলে মই দি থাকিম ইয়াতে আপোনালোকে পাই যাব তো ধন্যবাদ ভালে থাকক সকলোৱে